কৃষ্ণ শ্রীমদ ভগবত গীতাৰ দ্বিতীয় অধ্যায়ৰ যোৱাকালি আমি 2 নম্বৰ শ্লোকটো আলোচনা কৰিছিলোঁ। আজি আমি 3 নম্বৰ আৰু তৎপশ্চাৎ 4 নম্বৰ আলোচনা কৰিম। 3 নম্বৰত কৈছে ক্লৈব্যমাস্মদমহ পাৰ্থ নৈতৎ তজ্জুপপদ্যতে ক্ষুদ্রং হৃদয় দুর্বল্যম তক্ত উত্থিষ্ট পরন্তপ। ভগৱান কৃষ্ণই কৈছে, হে পাৰ্থ, তুমি কাতৰ নহবা। আৰু এনেকুৱা যে তুমি কথা কৈছা কাপুৰুষৰ নিচিনা, পৌৰুষক হীনতা তোমাক আচলতে শোভা নাপায়, কিয়নো তুমি ক্ষত্ৰিয় আৰু তোমাৰ নিচিনা ধনুৰ্ধাৰী এই জগতত নাই। গতিকে হে পৰন্তপ, ক্ষুদ্ৰ হৃদয়ৰ দুৰ্বলতা ত্যাগ কৰা আৰু ত্যাগ কৰি যুদ্ধ কৰাৰ কাৰণে উঠা, উত্তিষ্ঠ উত্তিষ্ঠ। অৰ্জুনৰ কি কথা আছিল যে শত্ৰু পক্ষৰ প্ৰতি তেওঁ অযাচিত আচলতে কৃপা পৰৱশ হৈ যুদ্ধ নকৰোঁ বুলি অস্ত্ৰ ত্যাগ কৰিছে। এইটো তেওঁৰ মোহ। যুদ্ধ কৰিবলৈ আহি সন্মুখ সমৰত আকৌ যুদ্ধ নকৰি কান্দিবলৈ ধৰা, এইটো আচলতে ক্ষত্ৰিয় উচিত কাৰ্যটো নহয়ে, বৰং সম্পূৰ্ণ কাপুৰুষতা। সেইকাৰণে কৈছে যে তুমি এই মোহটো নষ্ট কৰা। আৰু তেওঁক কৈছে কি, কৃষ্ণই অৰ্জুনক ৰাজসিক ভাৱৰ উপদেশ দিছে। তেতিয়া অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে, কথম ভীষ্ম অহম সংখ্যে দ্ৰোণচ্চা মধুসূদন ইষুভিঃ প্ৰতিযুৎসামি পূজাৰ্হা বৰিসূদন। অৰ্জুনে কৈছে যে হে শত্ৰু দমনকাৰী মধুসূদন, মই যুদ্ধত পূজনীয় ভীষ্ম আৰু দ্ৰোণৰ সৈতে বাণৰ দ্বাৰা কেনেকৈ প্ৰতিযুদ্ধ কৰিম? যি ভীষ্মক মই পিতামহ, যি ভীষ্ম মোৰ পিতামহ, যি দ্ৰোণ মোৰ গুৰু, অৰ্থাৎ তেওঁলোকে মোৰ শৰীৰত বাণ যদি নিক্ষেপো কৰে, তথাপিতো মই সেই গুৰুজনৰ অংগত অস্ত্ৰ নিক্ষেপ কৰিব নোৱাৰোঁ। আজি ইয়াতে এৰিছোঁ। কৃষ্ণ।